4 বছৰে ধৰি ঘৰৰ একেখন বিচনাত অসুস্থ হৈ পৰি আছে ডিগবৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক কৃষ্ণ চেত্ৰী। কৃষ্ণক চিকিৎসা কৰি পৰিয়ালটোৰ হাঁচতীয়া ধন পাই শেষ হৈ গৈছে। বৰ্তমান চিকিৎসকৰ ওচৰলৈ পুনৰ যাব লাগিছিল যদিও ধনৰ অভাৱত যাব পৰা নাই পৰিয়ালটিয়ে। মাজে মাজে দৈনিক প্ৰয়োজনীয় ঔষধ কিনিবলৈ ধন নাই কৃষ্ণ পৰিয়ালৰ হাতত। অৱশেষত কান্দি কান্দি ৰাইজৰ সহায় বিচাৰিছে কৃষ্ণ তথা তেওঁৰ মাতৃয়ে। ল'ৰাটো এনেকৈ 4 বছৰ হ'ল এতিয়া তাৰ পইচাৰ কাৰণে একো চেকআপত লৈ যাবলৈ পৰা নাই। এটা এজনে ল'ৰাটো থৈছোঁ, তাকতো 200 টকা দিব লাগে দিনত হাগিছ বদলি কৰিবলৈ। আৰু এইটো মেডিচিনো খাবলৈ পৰা নাই। যিমান টকা আছিলে চব তাৰ ওপৰতে শেষ হৈ গ'ল। এতিয়াতো আমাৰ লগতে টকা নাই, চেকআপত লৈ যাবলৈ পৰা নাই। এতিয়াই ভাবিছোঁ এতিয়া অকণমান সহায় কৰিলে টকা হ'লে তাক চেকআপত লৈ যাম বুলি ভাবিছোঁ। পাৰিলে না প্ৰেছাৰ ব্ৰেইন অপাৰেশ্যন হৈ আকৌ সেইটো চেকআপত লৈ যাব পৰা নাই। এবাৰ খালি লৈ গৈছোঁ, মাতিছিলে ডক্টৰে, যাবলৈ পৰা নাই। টকা লাগে, ক'ৰ পৰা আনিম টকানো? একো নাই দিয়া, একো নাই, টকাও নিদিলে, মোৰ পইচা নিদিলে। প্ৰাক্তন আছু নেতা অমিত দত্তৰ লগতে তিনিচুকীয়া জিলা গোৰ্খা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক খেম বাহাদুৰ চেত্ৰীয়ে কৃষ্ণক দেখা কৰি স্বাস্থ্যৰ বুজ লৈ আৰু চৰকাৰ তথা স্থানীয় বিধায়ক সোৰেণ ফুকন ডাঙৰীয়া দেৱক কৃষ্ণ চেত্ৰীক সহায় কৰিবলৈ আহ্বান জনাইছে। আচলতে এজন উঠি অহা সফল যুৱক তেওঁৰ যিটো অৱস্থা দেখিছোঁ, এনেকৈ লাগিছে যে নিজে মৰ্মাহত হৈছোঁ। আচলতে এই মাইকৰ আগত কোৱাৰ আজি পৰিৱেশ নাই। তথাপিও যিহেতু যিজন যুৱকে কৃষ্ণ চেত্ৰী নামৰ যুৱকে নিজৰ আধাতকৈ বেছি বয়সৰ আধাতকৈ সময় সমাজৰ কাৰণে কটালে। 1993-94 চনৰ পৰা 2000 চনলৈকে আছুৰ লগত জড়িত হৈ থাকিলে। আছুৰ ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদকৰ দায়িত্ব বহন কৰিছিলে। ইয়াৰ পিছত 2001 চনৰ পৰা 2016 চনলৈকে জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ ডিগবৈ আঞ্চলিকৰ সম্পাদকৰ গুৰু দায়িত্ব বহন কৰিছিলে। তেনে এজন যুৱক আজি বিচনাত পৰি আছে। তেওঁ লেফ্ট ছাইডটো সম্পূৰ্ণ পেৰালাইচিছ হৈ গৈছে। প্ৰেছাৰ ষ্ট্ৰ'ক মাৰিছিলে, ব্ৰেইনৰ অপাৰেশ্যন হৈ গৈছে। আজি 4টা বছৰ কাল মাত্ৰ বিচনাত থাকিবলৈ, বিচনাতে শৌচ প্ৰস্ৰাৱ কৰিবলগীয়া হৈছে। গতিকে চকুৰ আগত এনে এজন যুৱকক আজি দেখি পেলাই মোৰ ভাতৃপ্ৰতিম কৃষ্ণ চেত্ৰীৰ যিটো অৱস্থা, সঁচাকৈ দুখ লাগিছে। আৰু মই আজি ইয়াৰ পৰাই তেওঁৰ কাষৰ পৰাই প্ৰতিটো জাতীয়বাদী সংগঠনক মই অনুৰোধ জনাব বিচাৰিছোঁ, কাইলৈ পৰহিলৈ আৰু কাৰোবাৰ হ'ব পাৰে এনেকুৱা অৱস্থা। যিজন যুৱকে আজি বছৰ বছৰৰ পাছত ৰাইজৰ সমাজৰ কাৰণে নিজৰ জীৱন উৎসৰ্গা কৰিলে, আজি অন্তত সেই ল'ৰাজনৰ কাষত আপোনালোকে থিয় দিয়ক। তেওঁক আজি সহায়ৰ প্ৰয়োজন হৈছে। যিয়ে যেনেকৈ পাৰে কম বেছি পৰিমাণে তেওঁ সহায় হাত আগবঢ়াওক। মই ভাবিছোঁ আমি যদি সকলোৱে মিলি পেলাই সহায় হাত আগবঢ়াব পাৰোঁ, তেওঁক নিশ্চয় আমি সুস্থ কৰিব পাৰিম, পুনৰ আমাৰ মাজলৈ তেওঁক ঘূৰাই নিব পাৰিম। গতিকে মই ডিগবৈ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ক মই অনুৰোধ জনাব বিচাৰিছোঁ, আপোনালোকৰতো বহুত স্কিম আছে, গভৰ্ণমেণ্টৰ বহুত স্কিম আছে, সেই স্কিমত পেলাই এই যুৱকজনক নিশ্চয় আপুনি সহায় কৰিব পাৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মই অনুৰোধ জনাব বিচাৰিছোঁ, যিটো সংগঠনত আপুনি সভাপতিৰ দায়িত্ব আছিল, সেই সংগঠনৰ ডিগবৈ আঞ্চলিকৰ কাৰ্যালয় সম্পাদক আছিলে কৃষ্ণ চেত্ৰী। গতিকে আপোনাৰো নিশ্চয় কিবা কৰিবলগীয়া আছে এই ল'ৰাজনৰ প্ৰতি। আপোনাক মই অনুৰোধ জনাব বিচাৰিছোঁ, কেন্দ্ৰীয় চৰকাৰক, অসম চৰকাৰক আৰু জাতীয়বাদী যুৱ সংগঠন আৰু ডিগবৈ মানৱদৰ যিসকল ব্যক্তি আছে, মই সকলোকে অনুৰোধ জনাব পাৰিছোঁ, আপোনালোকে সকলোৱে চিনি পায় আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ লগত নিজৰ জীৱনটোৰ আধাৰ সময় উৎসৰ্গা কৰি দিয়া সেই ল'ৰাজনক আপোনালোকে চিনি পায়। আপোনালোকক মই সহায় হাত আগবঢ়াবৰ কাৰণে এখেতৰ কাৰণে মই অনুৰোধ জনাই কৰিছোঁ, পুনৰ যাতে আমি আমাৰ মাজত কৃষ্ণক লৈ পেলাই আমি পুনৰ সমাজৰ কাৰণে কাম কৰিব পাৰিম। ধন্যবাদ। কৃষ্ণ চেত্ৰীক কিঞ্চিত সহায় কৰিবলৈ একাউণ্ট নম্বৰ পাঞ্জাৱ নেশ্যনেল বেংক 001010273449। IFSC কোড হৈছে PUNB 00012220 অথবা 9954411853। এই নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে। ৰিপৰ্ট B+N।